চামগুৰিলৈ আমি সম্পূৰ্ণ আশাবাদী আৰু আমি চামগুৰিত জিকিম। চামগুৰিৰ কথাটো এনেকুৱা যে তাত যেতিয়া নিৰ্বাচনী গণনা আগবাঢ়ি গৈ থাকিব, আমাৰ যিটো এছেছমেণ্ট মাজত এটা পৰ্যায়ত যেতিয়া তৃতীয়, চতুৰ্থ, পঞ্চম আৰু ষষ্ঠ সেইকেইটা ৰাউণ্ডত হয়তো আমি কিছু পিছু পৰিব পাৰোঁ, কিন্তু ষষ্ঠ ৰাউণ্ডৰ পাছৰ পৰা যেতিয়া নিৰ্বাচনী গণনা শেষ হ'ব, চামগুৰিত আমি প্ৰায় 15,000 পৰা 20,000 ভোটত জয়লাভ কৰিম। গতিকে চামগুৰিত খুব ভাল ৰিজাল্ট হ'ব। তাৰ মূল কাৰণটোৱেই হ'ল যে চামগুৰি এইবাৰ নিৰ্বাচনৰ সময়ত এটাই ইছ্যু আছিল, সেইটো হ'ল উন্নয়ন। যোৱা 23 বছৰৰ চামগুৰি যি দুৰৱস্থা, তাৰ বিপৰীতে চামগুৰি ৰাইজে আমাক এইবাৰ ভোট প্ৰদান কৰিছে। চামগুৰিত এই মুহূৰ্তত দেখা পোৱা গৈছে এটা সংখ্যালঘু অধ্যুষিত অঞ্চলত 500 ভোটত আগবাঢ়ি আছে। এইটো ডাঙৰ খবৰ বিজেপিৰ বাবে। বিজেপি আগবাঢ়ি আছে 567 ভোটত। মই সেইকাৰণে ক'লোঁ যে এইবাৰ নিৰ্বাচনটো সংখ্যালঘু, সংখ্যাগুৰু, সাম্প্ৰদায়িকতা এই যিবিলাক কংগ্ৰেছে সাধাৰণতে কৰে, তাৰ পৰা ওপৰত গৈ নিৰ্বাচন হৈছে। এই নিৰ্বাচনটো কেৱল উন্নয়নৰ স্বাৰ্থত নিৰ্বাচন হৈছে। চামগুৰি ৰাইজে 23 বছৰ যিটো পৰিৱেশ দেখিলে, তাৰ পৰা উদ্ধাৰ পাবৰ কাৰণে আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সমগ্ৰ ভাৰতবৰ্ষৰ যি উন্নয়নৰ যাত্ৰা, লগতে অসমৰ মুখ্যমন্ত্ৰী মহোদয়ৰ যি দ্ৰুত উন্নয়নৰ যি কাম কাজবিলাক চলি আছে, এই কাম কাজবিলাকৰ প্ৰতি সমৰ্থন আগবঢ়াই সকলোৱে সংখ্যালঘু লোকেও, যিসকল সংখ্যালঘুক সদায় কংগ্ৰেছে তেওঁলোকৰ ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আহিছিলে, তেওঁলোকে ভোট প্ৰদান কৰিছে। কংগ্ৰেছে কেতিয়াও এই নিৰ্বাচনত ক'তো উন্নয়নৰ প্ৰতিশ্ৰুতি দি নিৰ্বাচন খেলিবলৈ যোৱা নাই। তেওঁলোকে মাত্ৰ খুব স্থূল কিছুমান কথা কৈ, যিখিনি কথাৰ কোনো বাস্তৱ ভিত্তি নাই, তেনেকুৱা কথা কৈ নিৰ্বাচনত অৱতীৰ্ণ হৈছিল। গতিকে সচেতন ৰাইজে তেওঁলোকক প্ৰত্যাখ্যান কৰিছে। এতিয়া 5-0 আপোনালোক আগবাঢ়িছে, য'ত কংগ্ৰেছৰ এতিয়ালৈকে কোনো সমষ্টিতে অগ্ৰগতিয়ে পোৱা নাই এতিয়ালৈকে। কংগ্ৰেছে আচলতে এই নিৰ্বাচনটো যদি চায়, আমি অসমৰ প্ৰেক্ষাপটতে চাওঁ বা ভাৰতবৰ্ষৰ প্ৰেক্ষাপটতে চাওঁ, কংগ্ৰেছৰ প্ৰতি মানুহৰ সম্পূৰ্ণৰূপে মোহভংগ হৈছে। কংগ্ৰেছে আজিৰ তাৰিখততো এটা সমষ্টিতে ইলেকশ্যন খেলিছে, প্ৰিয়ংকা গান্ধীৰ সমষ্টিটোত। গোটেই ভাৰতবৰ্ষৰ কংগ্ৰেছৰ শক্তি, তেওঁলোকৰ সমস্ত মেচিনেৰী প্ৰিয়ংকা গান্ধীৰ কাৰণে লগাই দিছে আৰু তাত তেওঁলোকে জিকিব। কিন্তু তাৰ বিপৰীতে আজি আমি ঝাৰখণ্ডতো ভাল ফলাফল কৰিম, মহাৰাষ্ট্ৰতো এটা অভূতপূৰ্ব ফলাফল হ'ব, অসমতো আপুনি আজি চাওক, আজি 1.5 বছৰৰ পাছত নিৰ্বাচন আছে। এই মুহূৰ্তত যিটো দলে চৰকাৰ গঠন কৰিম বুলি কৈ থাকে, তেওঁলোকে নিয়মমতে 5টা সমষ্টিৰ ভিতৰত 4টা সমষ্টি জিকিবলৈ চেষ্টা কৰিব লাগে। তেওঁলোকে আশা কৰিছে যে 0 যাতে নহয়, 0 যাতে নহয়, তেওঁলোকৰ ফলাফলত সামান্য এটা চিট আহি তেওঁলোকে 26ৰ কাৰণে আশা সজীৱ কৰি ৰাইজক ক'ব পাৰে যে আমাক কোনেও মানে একেবাৰে নাইকিয়া কৰি দিয়া নাই। কিন্তু 14 চনৰ পাছত অসমৰ কোনো নিৰ্বাচনতে কংগ্ৰেছ দলে জিকা নাই। সি লাগিলে পঞ্চায়ত নিৰ্বাচনেই হওক, কোনো স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনেই হওক, এছেম্বলি নিৰ্বাচনেই হওক, পাৰ্লিমেণ্টৰ নিৰ্বাচনেই হওক, কংগ্ৰেছে কেতিয়াও জিকা নাই। তেওঁলোকে ক'ৰবাত 2টা ভোট পালে তাতেই সন্তুষ্ট হয়। এই নিৰ্বাচনৰ পাছত কংগ্ৰেছ আৰু বিৰোধী দলৰ বক্তব্য আপোনালোকে শুনিব, তেওঁলোকে 26ক লৈ আকৌ ক'ব যে আমি 26ত জিকিম। তেওঁলোকে প্ৰত্যেকটো নিৰ্বাচনত হাৰে আৰু হৰাৰ পাছত পাছৰ নিৰ্বাচনত জিকাৰ এটা সপোন দেখে। এই সপোন তেওঁলোকৰ একেবাৰে নিশেষ হ'ব আৰু অহা 30 বছৰত অসমত কংগ্ৰেছ দলৰ কোনো অস্তিত্বই নাথাকিব আৰু বিৰোধী হিচাপে তেওঁলোকৰ কোনো অস্তিত্বই নাথাকিব। এতিয়া কোৱা হৈছিল বিহালীত গৌৰৱ গগৈ যাদু চলিব বুলি কোৱা হৈছিল, সন্মান ৰক্ষাৰ যুঁজত অৱতীৰ্ণ হৈছে। তেওঁ পিছ পৰি আছে কিন্তু বিহালীত। গৌৰৱ গগৈটো যাদুকৰ নহয়, তেওঁৰ যাদু চলিবলৈ। গৌৰৱ গগৈটো এনেকুৱা একো কাম কৰা নাই তেওঁৰ কাম দেখি মানুহ আকৰ্ষিত হ'বলৈ। গৌৰৱ গগৈ নিজৰ দলৰ মাজতে তেওঁ এনেকুৱা নহয় যে অবিসম্বাদী নেতা। তেওঁ কাগজৰ বাঘ বুলি জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই কওঁতে তেওঁ প্ৰতিবাদ কৰিছে যে মই কাগজৰ বাঘ নহয়। কাগজৰ বাঘ নহ'লে, মিডিয়াৰ বাঘ নহ'লে, তেওঁ বাস্তৱিকতে মানুহৰ লগত যি সম্পৰ্ক থাকিব লাগে, আজি মুখ্যমন্ত্ৰী মহোদয়ে যেনেকৈ বুথ সভাপতি এজনৰ লগতো সম্পৰ্ক আছে, আপুনি কংগ্ৰেছ দলত খবৰ গৌৰৱ গগৈ কোনোবা জিলা পৰ্যায়ৰ নেতাৰ লগত সম্পৰ্ক আছে নেকি? গৌৰৱ গগৈ কোনোবা ৰাজ্যিক পৰ্যায়ৰ নেতাৰ লগত সম্পৰ্ক আছে নেকি? তেওঁ হ'ল ৰাজপুত্ৰ। গতিকে ৰাজপুত্ৰ হিচাপে তেওঁ ভাবি ল'লে যে তেওঁক সকলো মানুহে ভাল পায়, কাৰণ তেওঁ কিবা এটা ক'লে টিভিত ধুনীয়াকৈ ওলায়, পেপাৰ ধুনীয়াকৈ ওলায়। গতিকে তেওঁলোক সম্পূৰ্ণৰূপে অসমৰ ৰাজনীতিৰ মানচিত্ৰৰ পৰা নোহোৱা হ'বলৈ গৈ আছে। এই প্ৰক্ৰিয়া আৰম্ভ হৈছে। গৌৰৱ গগৈ যি কনফিডেন্স, ৰাহুল গান্ধী, যিসকল কংগ্ৰেছ দলৰ নেতা আছে, যি ৰাজপুত্ৰ হোৱাৰ
কাৰণেই তেওঁলোকৰ ৰাইজৰ লগত যি সম্পৰ্ক থাকিব লাগে, ওচৰ সম্পৰ্ক তেওঁলোকে শিশুকালৰ পৰা ৰাইজক পাব্লিকক যেনেকৈ পাব লাগে, জনসাধাৰণৰ মাজত তেওঁলোক কেতিয়াও থাকি পোৱা নাই। আৰু সদায় এটা চাম মানুহৰ দ্বাৰা পৰিবেষ্টিত হৈ থকাৰ ফলত তেওঁলোক কেতিয়াও পৰিপক্ক ৰাজনীতিৰ ফালে ধাৱমান নহ'লেই। আজি ৰাহুল গান্ধীয়ে কওক, গৌৰৱ গগৈ কওক, তেওঁলোকৰ ৰাজনীতি আজিও অপৰিপক্ক। গতিকে শিশুসুলভ কথা কোৱাটো তেওঁলোকৰ এটা স্বাভাৱিক চৰিত্ৰ। গতিকে ৰাহুল গান্ধীক ভাৰতবৰ্ষত যেনেকৈ পাপু বুলি কয়, মই নকওঁ, ৰাইজে কয়, তেওঁৰ যোগ্যতাৰ ওপৰত প্ৰশ্ন কৰে। গৌৰৱ গগৈৰ সম্পৰ্কত সেই প্ৰশ্ন মানুহে এতিয়ালৈকে কৰা নাছিল, কিন্তু তেওঁৰ কাম কাজ যেতিয়া মানুহে বেছিকৈ দেখিব, গৌৰৱ গগৈ যে ৰাহুল গান্ধীৰ দৰেই ৰাজনৈতিকভাৱে অপৰিপক্ক, সেই কথা অসমৰ ৰাইজে লাহে লাহে বুজি পাব।